কনফিউজন টাইপৰ কোৱেশ্চন খিনি মই এতিয়া আপোনালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এই এনসাৰটো পায় আৰু আপোনালোকৰ নিচিনা এনেকুৱা প্ৰবলেমত ভুগি থকা সকলোৱে অকমান হেল্প হয় কিন্তু এই কাট অফ খিনি 58 ৰ পৰা 62 ৰ মাজতে আছে বেছি যিখিনি কাট অফ আহিছে মোৰ মুক্ত বহুতে কাট অফ শেয়াৰ কৰিছে মোৰ 1000 প্লাসও বেছি হ'ব 1000 তো মই কমে কৈছো Hello friends, welcome back to my video. More video le swagatam janaisu. Asha korisu apnalage bhale ase friends. Apnalopor application thik thak choli ase sage. Aru apnalage jibilake application kora nai oti honkale kori dio karon pisloike ako application korote kintu jetu last hopta bai hetut kintu okman internet solo hoy jay ba kiba kibi hoy jay hekarone homoy thakote apnalage application kori dio. So friends, moi last video মই বহুত কথা আপোনালোকৰ লগত শেয়াৰ কৰিছো কাট অফ সম্পৰ্কে কাট অফ সংগ্ৰহ কৰিবলৈ কৈছিলো বা কাট অফ খিনি আপোনালোকৰ যেটো ৰিজিউম কৰিবলৈ কৈছিলো বা সিমিলাৰ কাট অফ খিনি এটা ডিস্ট্ৰিক্টত এপ্লাই নকৰি বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিবলৈ কৈছিলো হেই মই বুলি কৈছে আৰু লগতে কৰিবলৈ চেষ্টা কৰি আছে মোক ফোনো কৰিছিল ফোন যোগে মোক জনাইছে যে এনেকুৱা কথা মই আৰু এটো বহুত টান কাম ইজি কামো নহয় বহুতে কৈছে স্যাৰ এটো ইজিও নহয় মই মোক যিখিনি ফোন কৰিছে বা মেসেজ কৰিছে মই সেইখিনি মোক মলৈ আহা কাট অফ খিনি তেওঁলোকক মই দাঙি ধৰিছো যে এইখিনি কাট অফ আহিছে মই শেয়ারও কৰিম আপোনালোকৰ লগত বেসিক্যালি ইয়াতে যিখিনি কাট অফ আহিছে মোৰ মোক তো বহুতে কাট অফ শেয়ার কৰিছে মোৰ লগত 1000 প্লাস কাট অফ শেয়ার কৰিছে মোৰ ওপৰত 1000 প্লাসও বেছি হ'ব 1000 তো মই কমে কৈছো বেছি হ'ব কিন্তু এই কাট অফ খিনি 58 ৰ পৰা 62 ৰ মাজতে আছে বেছি ভাগ আর কি তার উপরতো আছে তার তলতো আছে তো তলর খিনি কইছে যে স্যার আমি কি না পাম নাকি নিরাশ হৈ গৈছে যে দক্ষিণ হালমারা নিচিনা ডিস্ট্রিক্টতো যদি আমি না পাও তাহলে কত পাম এতিয়া সব আপনি না পায় বলি তো এতিয়ালৈকে ৰিজাল্টে হোৱা নাই ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনে হোৱা নাই ইত্যাদি বহুত কিবা কিবি প্ৰসেস বাকি আছে না পাও বলি তো কোনো কোৱা নাই আপোনালোকে পাও পাৰে কাৰণ যেহেতুকে আপোনালোকে জানে যে নিয়স और डीएलएड খিনি কিন্তু অলরেডি বাতিল বুলি হৈছে বা ইনভ্যালিড বুলি ঘোষণা কৰা হৈছে তো নিয়স যে কিমান খিনি ক্যান্ডিডেট নিয়স আছে হেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আছে কাট অফ কিমান খিনি তলত আহিব কাৰণ মোস্ট অফ দা ক্যান্ডিডেট প্ৰায় সমান ইকুৱেল হ'ব কিছুমান ক্যান্ডিডেটে মোক জনাই আছে যে স্যার নিয়সৰ ক্যান্ডিডেট প্ৰায় সমানেই হ'ব মানে যদি 12000 থাকে তাহলে 6000 নিয়সৰ ক্যান্ডিডেট হ'ব তো 6000 ক্যান্ডিডেট উইদাউট এনি কন্টেস্ট বাদ যোৱাটো যিখিনি ৰৈ যায় তাৰ কাৰণে বহুত মানে হেল্পফুল হয় বাট আকৌ আনফৰচুনেটলি হেবিলাকৰ কাৰণেও যে আজি 6 মাহ আগতেও কিছু মানে নিয়সৰ পৰা ডিলেট কৰি চাকৰি পাইছিল বাট এতিয়া কৰিব নোৱাৰিব তেওঁলোকৰ কাৰণেও মানে দুখ লগা এটা ঘটনা তো যখন হয় সিস্টেম যেতিয়া যেটো আহিব হেতুৰ লগত আমি চলিব লাগিব তো এতিয়া কথা হল কিছু মানে প্ৰশ্ন কৰিছিল যে কনফিউজন টাইপৰ কোৱেশ্চন এই কনফিউজন টাইপৰ কোৱেশ্চন খিনি মই এতিয়া আপোনালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এই এনসাৰটো পায় আৰু আপোনালোকৰ নিচিনা এনেকুৱা প্ৰবলেমত ভুগি থকা সকলোৱে অকমান হেল্প হয় তো আজিৰ যেটো প্ৰথম কোৱেশ্চন আছিল প্ৰথম কোৱেশ্চনটো আছিল যে এটো অৱশ্য মোক ফোন যোগে বহুত প্ৰশ্ন কৰিছে হেকাৰণে মই কোৱেশ্চনটো পিক কৰিছো যে এলপি ওবিসি 58 বা 58 পাইছে 58 হৈছে কাট অফটো আৰু টেটত পাইছে 91 মাৰ্কস তো এতিয়া মই ওবিসি পোস্ট থকা বেছি জিলাত এপ্লাই কৰিম না ইউআর পোস্ট থকা বেছি জিলাত এপ্লাই কৰিম এটো এটা কনফিউজন কাৰণ কাট অফ হৈছে তার 58 এতিয়া ওবিসি যিখিনি ক্যাটাগরি আছে তাতকৈ মানে ইউআরত ধুমাবলৈ যেটো ক্ৰাইটেৰিয়া লাগে হেতু হৈছে তেও পাস কৰিছে কোৱালিফাই কৰিছে মানে 90 এবাভ হ'ব লাগিব ইউআরত ধুমাবলৈ হলে তো তেও 91 পাইছে এতিয়া মানে ইউআরত ধুমাৰ কাৰণে তেও কোৱালিফাইড তো ইউআর বেছি থকা ডিস্ট্রিক্টত যদি এপ্লাই কৰে আকৌ ওবিসি যদি তাত কম থাকে এটো কিন্তু ক্যাটাগরি ক্যান্ডিডেট বিলাকে বহুত মোক ফোন কৰি কৈছে স্যার মই কি কৰিম ইউআরত বেছি থকা খিনি এপ্লাই কৰিম নেকি সব ডেফিনেটলি আপুনি ইউআরত বেছি থকা খিনি এপ্লাই কৰিব পাৰে কিন্তু তাতে এটা টেকনিক্যাল ফল্ট আছে হেতু হৈছে কি যে ইউআরত বেছি থকা খিনি যদি এপ্লাই কৰে তাত আকৌ ওবিসি পোস্ট কম আছে গতিকে ইউআরত কো ডেফিনেটলি ওবিসি মার্ক কম যাব কিন্তু বেছি কম না যায় তো এতিয়া আপনি ইউআর বেছি থাকে ইউআর যদি আপনি পায় তাহলে যত ততে পাবো এটা তো আপনি যেহেতু ইউআর কারণে কোয়ালিফাইড এতে ইউআর কম থকা খিনি তো পাবো পারে বা এসে বেশি থকা খিনি তো পাবো পারে মানে ইউআর যদি আপনি পায় হেতু আপনি ওবিসি পাবোই 100% খাটাং তো গতিকে আপনি এটা
ফালে ভাল কৰিবলৈ ভাল হলে আপোনাৰ আনটো ফালে কিন্তু বেয়া হ'বই ইউআৰ বেছি থকা ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিব পাৰে ইউআৰত সোমাব পাৰে কিন্তু ইউআৰত সোমাবলৈ আকৌ ইউআৰত যিখিনি কাট অফ যাব সেইখিনি আপোনাৰ থাকিব লাগিব বাট আপুনি এনেকুৱা দুটা ডিস্ট্ৰিক্ট সিলেক্ট কৰক যত ইউআৰো অকমান বেছি আছে আৰু ওবিসিও অকমান বেছি আছে এনেকুৱা দুটা জিলাত কৰক আৰু যত এটা ওবিসি বেছি আছে তাত কৰি দিয়ক মই এইখিনি এডভাইস কৰো নেক্সট কোশ্চেন আছে স্যার মোর দুখন আছে বেটারমেন্ট মার্কশিট মানে এখন এসওএস আৰু এখন আছে নিয়সৰ কোনটো দিম এনআইএসৰ মার্কটো ভাল আছে বা আৰু এডভাৰটাইজমেন্টত লিখা আছে যে ফার্স্ট বেটারমেন্ট মার্কশিটটো লব মই এসওএসটো আগত লৈছো সো মই কোনটোৰ মার্কস এড কৰিম প্লিজ ৰিপ্লাই এটা আপুনি প্ৰশ্ন কৰিছে তাতে এনসারটো আপুনি নিজেই কৈছে যে আপোনাৰ ফার্স্ট অ্যাটেম্পটো হৈছে এসওএসৰ তো এডভাৰটাইজমেন্টটো লিখা আছে ফার্স্ট অ্যাটেম্পটো লব তো আপনি ফার্স্ট অ্যাটেম্পটো দি দিয়ক আপনার রিস্ক লোৱাৰ দরকার নাই জব এটা কোনো এটা কারণবশত যদি জব আপনার নহয় যে আপনার মিস্টেকৰ কাৰণে আপোনাৰ গোটেই জীৱনটো আপোনাৰ আফসোস কৰিব লাগিব গতিকে ইমান রিস্ক লোৱাৰ দরকার নাই আপনি ফার্স্ট অ্যাটেম্প যেটো দিছে হেটি লৈ লওক নেক্সট এজনে হদিছে মই ওবিসি হয় মোর জিলাত ইউআর ক্যাটাগরির পোস্ট বিলাক বেছি আছে মোর ইউআরৰ কোনে হোমাব পাৰে প্লিজ ৰিপ্লাই ইউআরত কোনে হোমাব পাৰে ইউআর সবে হোমাব পাৰে এসসি এসটি ওবিসি পিডব্লিউডি বা বর্তমান যেটো দিছে টি ট্রাইবস গোটেইখিনি মানুহে ইউআর হোমাব পাৰে ইউআর কোনো ক্যাটাগরি নহয় ইউআর হৈছে আনৰিজাৰ্ভ ক্যাটাগরি এখিনি জেনারেল ক্যান্ডিডেটৰ কাৰণে নহয় all candidates enter the your category তো গতিকে আনরিজার্ভ ক্যাটাগরি সবাই হোমাব পাৰিব বাট আনরিজার্ভ ক্যাটাগরিৰ যেটো ক্ৰাইটেৰিয়া আছে যে 40 ইয়াৰ এজ হ'ব লাগিব 60% টেটত হ'ব লাগিব 50% হায়াৰ সেকেন্ডাৰীত হ'ব লাগিব এই গোটেইখিনি ক্ৰাইটেৰিয়া মিলিলে ইউআৰ ক্যাটাগরিত আপুনি হোমাব পাৰিব তো এইখিনি আছিল আপোনাৰ আনসাৰ এটা স্পেশাল কোশ্চেন আছিল যেটো মই পিক কৰিছো লগতে বহুতে মোক কাট অফৰ ওপৰত বহুত কথা হুদি আছে যে মোৰ স্যার মোৰ 57 মই পাম নাই মই 58 মই কোনটো জিলাত এপ্লাই কৰিম মোৰ 61 মই কোনটো জিলাত এপ্লাই কৰিম কোন তিনটা জিলাত এটো তো বহুত কনফিউজনৰ কাম সেই কাৰণে মই গোটেইখিনি কাট অফ শেয়াৰ কৰি এক্সপাৰ্টৰ লগত বহি এনালাইসিস কৰি আৰু আপোনাৰ ক্যান্ডিডেট বিলাকৰ যিখিনি এক্সপেৰিয়েন্স আছে যোৱাবাৰ এক চাকৰি পাইছে তাৰ আগৰবাৰ চাকৰি পাইছে এইবিলাকৰ লগত একেলগ হৈ মোটামুটি ধৰক এটা কমিটিৰ নিচিনা হৈ কাট অফ টু এনালাইসিস কৰিছো ভাগে ভাগে এলপিৰ গোটেই ডিস্ট্ৰিক্টৰ কাট অফ এনালাইসিস কৰি আপলোড কৰিছো আপাৰ প্ৰাইমাৰী গোটেইখিনি কাট অফ এনালাইসিস কৰি আপলোড কৰিছো ইভেন কি বেঙ্গলী মিডিয়ামৰ কাট অফ এনালাইসিস কৰি আপলোড কৰিছো লগতে সেভ 3 ডিস্ট্ৰিক্টস মানে সেভ 3 বুলি কৈছো কিন্তু বাট মই 4-5টা জিলালৈকে কৈছো যে এই কেইটা ডিস্ট্ৰিক্টত কাট অফ অকমান কম যাব পাৰে বাট মই বিচাৰো যে আপোনালোকে কাট অফ শেয়াৰ কৰি সিমিলাৰ হৈ যাওক গোটেই ডিস্ট্ৰিক্টত যাতে সিমিলাৰ কাট অফ যায় এটো মই পার্সোনালি আপোনালোকৰ কাৰণে বিচাৰি আছো বাট এটো সম্ভৱ নহব বাট যিমান দূৰ আমি পাৰো আপোনালোকে আৰু আমি মিলি প্লাই যিমান দূৰ পাৰো যাতে গোটেই অসমত একে কাট অফ যায় হেটো আমি অলপমান চেষ্টা কৰি আছো আৰু আপোনালোকেও চেষ্টা কৰি আছে বহুত গ্ৰুপ শেয়াৰ কৰি আছে মই দেখি আছো তো এটো এটা ভাল কাম তে গতিকে আপোনালোকে মোৰ হে ভিডিও বিলাক চাব পাৰে আৰু বেলেগৰ ভিডিও চাব পাৰে যিবিলাক আগৰ পৰাই ভিডিওতে কুমাৰ বসন্ত দাও বহুত আলোচনা কৰি আছে তো এই আপোনালোকে এনালাইসিস কৰি আপোনালোকে এপ্লাই কৰক যিবিলাকে এপ্লাই কৰি দিছে তেওঁলোকৰ কাৰণে মই উপায় দিছিলো যে আপোনাৰ ফ্ৰেন্ড জন যিজন আপুনি চিনে সেই ফ্ৰেন্ড তাৰ ফ্ৰেন্ড এনেকুৱা তিনিটা ফ্ৰেন্ড কৰি একজনে তিনিটা ফ্ৰেন্ড সাৰ্কেল লক যে যিবিলাকে এপ্লাই কৰা নাই তেওঁলোকক আপোনালোকে কক যে মই অমুক জিলাত এপ্লাই কৰিছো তুমি অমুক জিলাটো সেকেন্ড প্রেফারেন্স বা থার্ড প্রেফারেন্স কৰি দিয়া আৰু আপুনি যদি ফার্স্ট প্রেফারেন্স কৰিছে তাক সেকেন্ড প্রেফারেন্স বা থার্ড প্রেফারেন্স কৰি দিওক আৰু নতুন এটা জিলা সিলেক্ট কৰিবলৈ দিওক আৰু যিজনে এপ্লাই মানে আপুনি যদি সেকেন্ড প্রেফারেন্স কৰিছে তা ফার্স্ট প্রেফারেন্স দিওক এটো অসুবিধা নাই বাট সেম যাতে প্রেফারেন্সটো নিদিয়ে আপনি যদি ফার্স্ট প্রেফারেন্স দিছে সেকেন্ড প্রেফারেন্স দিছে থার্ড প্রেফারেন্স দিছে সিমিলার কাট অফ খিনি যদি সেম ডিস্ট্রিক্ট কেটা এপ্লাই কৰে তাহলে আপোনালোকৰ দুজনৰ মাজতে দ্বন্দ্ব হ'ব তো এইখিনি এৰাই চলক ডেফিনেটলি কাট অফ কম হ'ব আৰু আপোনালোকে জবটো পাই যাব তো এইখিনি আছিল আছে আপোনাৰ প্ৰশ্ন কেইটাৰ মই এনসাৰ দিবলৈ আইছো লগতে কিছুমান কথা কৈ দিলো তো কিবা সুধিব থাকিলে আকৌ সুধিব ডেফিনেটলি মই আপোনালোকক হেল্প কৰিবলৈ প্ৰস্তুত আছো
আৰু মোৰ WhatsApp নম্বৰ বহুতে বিচাৰিছে মোৰ WhatsApp নম্বৰ চেনেলত দি আছে আপোনালোকে গৈ মোক WhatsApp কৰিব পাৰে সো থ্যাংক ইউ এন্ড শুভকামনা যাচিছো সকলোৱে যাতে জবটো পাই যায় জব এটা সকলোৰে প্ৰয়োজন তো এইখিনি কথা কৈ আজি মই এই ভিডিঅ'ৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ